জয় জুবিন দা নমস্কাৰ অসমবাসী ৰাইজ যোৱাকালি যিটো আমি গোলাঘাট আহি পাইছিলোঁ আৰু গোলাঘাটত আমি আছিলোঁ নম্বৰ এণ্ড গেষ্ট হাউচ আৰু ইয়াৰ পৰাই আজি আমি যাত্ৰাটো আৰম্ভ কৰোঁ। আজি আমি গোলাঘাটৰ বিভিন্ন স্কুল কলেজত জুবিন দাৰ স্মৃতিত নাহৰ গছৰ পুলি ৰোপণ কৰিম। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা, বহুত বেছি ভাল লাগিব। এইফালে মোৰ চাইকেলটো ৰেডি হৈ গ'ল, সেইফালে পংকজ আছে আৰু গোটেই ষ্টাফ আছে। একবাৰ সকলোৱে জয় জুবিন দা কৈ দিয়া। আৰু এতিয়া আছোঁ গোলাঘাট টাউনত, মানে বেছি ডাঙৰ নহয় যিটো গোলাঘাট টাউন। পংকজ ভাই আহি যোৱা। আৰু এতিয়া আমি ডাইৰেক্ট যাম গোলাঘাট কলেজত আৰু জুবিন দাৰ স্মৃতিত নাহৰ গছৰ ৰোপণ কৰিবৰ কাৰণে। অলপ ভাল লাগিব, ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু আমি এতিয়া আছোঁ গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় গোলা। ইয়াত আমি নাহৰ গছৰ পুলি ৰোপণ কৰিবৰ কাৰণে চেষ্টা কৰিম। জাগা আছে নাই চাই লওঁ ভিতৰত। আৰু প্ৰথমটো নাহৰ গছৰ পুলি এইফালে ভাইটি দুটা আৰু লগত মেম আছে। আৰু ভাইটি দুটা নাম ক'বা এইফালে। আৰু তোমাৰ তোমালোকে যে নাহৰ গছৰ পুলিটো আজি ৰোপণ কৰিলা, এই নাহৰ গছৰ পুলিটো এতিয়া তোমালোকে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব, হয়নে? এই নাহৰ গছৰ পুলিটো যদি জীয়াই থাকে তেতিয়াহে আমাৰ জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। গতিকে জুবিন দাক জীয়াই ৰাখিব লগা হ'লে নাহৰ গছৰ পুলিটো জীয়াই ৰাখিবা। সদায় স্কুলত আহোঁতে আৰু যাওঁতে পানী দি যাব লাগিব। গছৰ পুলিটো সেইফালে ভণ্টি তিনিজনী আৰু লগত ছাৰ আছে। আৰু ভণ্টি তিনিজনী তোমালোকৰ নামটো ক'বাচোন। নাম কোৱা, তোমাৰ কি নাম? আৰু তোমাৰ? বাউৰী। বাউৰী, কাশ্মীৰী বাউৰী। তোমাৰ? গীতাশ্ৰী গগৈ। আজি যে তোমালোকে গছৰ পুলিটো ৰোপণ কৰিলা ছাৰৰ সৈতে, এই গছৰ পুলিটো এতিয়া তোমালোকে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব, হ'বনে? জুবিন দাই কৈ গৈছিল যে নাহৰ ইফালে এটা পুলি দাদাই ৰুইছে। দাদা ধুনীয়া আছে, ডাঙৰ কৰিব পুলিটো। হয়, আমি ইমান কষ্ট কৰি লৈ আহিছোঁ ন, নলবাৰীৰ পৰা চাইকেল চলাই তো জীয়াই থাকিলে ভাল লাগিব। আমি কেতিয়াবা আহিলে চাব পাৰিম। জুবিন দা আমাৰ সদায় জীয়াই থাকিব। হয় হয়, আমাৰো ভাল লাগিব কেতিয়াবা আহিলে চাই যাব পাৰিম ন। আৰু এইটো 5 নম্বৰটো পুলি দাদাই ৰোপণ কৰিব। দাদা ধুনীয়াছে ডাঙৰ কৰিবা আৰু ৰোৱা, মানে জুবিন দাৰ যাতে জীয়াই থাকে আৰু ন। ব'লা। হয়, জয় জুবিন দা। ৰোৱা আমি মানে এতিয়া টোটেল 7টা পুলি ৰুইছোঁ, মানে 5টা হৈ গ'ল আৰু 2টাটো মানে আৰু এনেকৈ লাইনকৈ ৰুইছোঁ। এইটো এটা আৰু ইফালে এটা আৰু ইফালে আছে তোমাৰ এইটো এটা, তাৰপিছত আৰু ইফালে ইটো এটা আৰু এইটো এটা, মানে তো ইয়াতে আমাৰ ৰোপণ কৰা হৈ গ'ল। এতিয়া আমি গোলাঘাট কলেজ বা গোলাঘাট কমাৰ্চ কলেজ ক'ত যোৱা হয় পিনে ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক। আৰু ইয়াৰ গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াতো আমি জুবিন দাৰ স্মৃতিত 7টা নাহৰ গছৰ পুলি ৰোপণ কৰা হৈ গ'ল। ইয়াৰ পিছত আমি এতিয়া গৈ আছোঁ গোলাঘাট কলেজ বা গোলাঘাট কমাৰ্চ কলেজ ক'ত যোৱা হয় ধুনীয়াকৈ দেখুৱাই আছোঁ। ভালে নাহৰ ভৰ্তি আছে পূৰা। কালিতে উঠাইছিলোঁ আমি 60টা পুলি। তো আজি প্ৰত্যেক গোলাঘাটত যিমানখিনি পাৰোঁ চেষ্টা কৰিম ৰুবৰ কাৰণে। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা, হয় না? আৰু আমি ইফালে আহিছোঁ এতিয়া 3 নং টাউন চানমাৰী LP স্কুল গোলাঘাট ডিষ্ট্ৰিক্ট। ইয়াতো আমি নাহৰ পুলি ৰোপণ কৰিম ধুনীয়াছে। মানে এইখন আমাৰ 2 নম্বৰখন স্কুল গোলাঘাটত, মানে প্ৰথমে এইখন স্কুলত গৈছিলোঁ, এতিয়া যোনটো দেখিছা, আৰু এইটো 2 নম্বৰ স্কুল। ব'লা। আৰু আমি এইখন স্কুলৰ পৰা ওলাই আহিলোঁ। আমি মানে য'ত গৈছিলোঁ, মানে স্কুলৰ ৰেচপন্সটো ভাল নহয়। মানে ছাৰে মানে আমাৰ মানে এটা ঘণ্টাও আনি দিব, মানে ঠিক কৰি দিব নোৱাৰে। আৰু বোলে স্কুলত বোলে নাহৰ গছৰ পুলি ৰুবৰ কাৰণে জাগাই নাই বোলে গোটেই স্কুলখনত। এনেকুৱা ৰেচপন্স মানে ভাল নালাগে। ইমান কষ্ট কৰি দিছিলোঁ যেতিয়া নাহৰ পুলি দুটা ৰুবৰ কাৰণে স্কুলত জাগা নাই, এইটো কি কথা? মানে হাঁহি উঠা কথা গাইছ। স্কুল এখনত যদি 2টা গছ পুলি ৰুবও জাগা নাই, এইটো মানে বিৰাট হাঁহি উঠা কথা। মানে বেয়া লাগে।
কি ক'ম আৰু গোলাঘাট ডিআৰ কলেজৰ এখেত হ'ল প্ৰেছিডেণ্ট আৰু তেখেতে 3টা নাহৰ গছৰ পুলি অহাকালি ৰাতিপুৱাৰ ভাগত ৰোপণ কৰিব মানে এতিয়া আমি ৰোপণ কৰিলোঁ হয় কথাটো হ'ল কি মানে বৰ্তমান মানে প্ৰটেকশ্যনৰ কোনো ধৰণৰ ব্যৱস্থা নাই তো সেইকাৰণে তাৰমানে গছৰ পুলিটো এতিয়া নোৰোঁ কাৰণ ইয়াত গৰু আছে দেখা পাইছে ফিল্ডত তো খাই পেলাব না তো গছৰ পুলিটো ৰুলেই নহ'ব না ইয়াক দায়িত্ব ল'ব লাগিব তো দায়িত্ব ল'বৰ কাৰণে তেখেতক সম্পূৰ্ণ দায়িত্ব দিলোঁ কি নাম আপোনাৰ ৰাজদীপ দত্ত অহাকালি আপুনি বঢ়িয়াকৈ ফটো মাৰি কিনে আমাক প্ৰুফ দি দিব কাৰণ জুবিন দাই কৈ গৈছিল যে নাহৰকৈ চিঞৰি থাকিলে নহ'ব নাহৰ ৰুব লাগিব য'ত নাহৰ থাকিব ত'ত জুবিন দা জীয়াই থাকিব গতিকে জুবিন দাক জীয়াই ৰাখিব লগা হ'লে নাহৰকেইটা জীয়াই ৰাখিব ঠিক আছে তো আমি ইয়াৰ পৰা আকৌ বেলেগ এখন আৰু স্কুললৈ যাই আছোঁ হয় আমাৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয় ছাত্ৰ আশীতলৈ নলবাৰীৰ পৰা দুজন প্ৰকৃতি বন্ধু যুৱক আহি আমাৰ মাজত উপস্থিত হৈছিল গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত এখেত পংকজ ডেকা আৰু দুয়োজনে অসমৰ বিভিন্ন প্ৰান্তত জুবিনদাৰ স্মৃতিৰ সোঁৱৰণত প্ৰকৃতি সুৰক্ষা আমি প্ৰকৃতি বন্ধু এটা কাৰ্যসূচী লৈ তেওঁলোকে চাইকেলেৰে অসমৰ বিভিন্ন প্ৰান্তলৈ গৈছে আৰু বৃক্ষৰোপণ কৰিছে গছপুলি ৰোপণ কৰি তেওঁলোকে এটা কাৰ্যসূচী লৈ আহিছে আৰু সেই কাৰ্যসূচীৰ বিষয়ে আমি পঞ্চায়তৰ পৰা জানিব পোনপ্ৰথমে নমস্কাৰ গোলাঘাটবাসী ৰাইজক আমি প্ৰকৃতিৰ বন্ধু জীয়াই আছোঁ যদি আমি প্ৰকৃতিৰ বাবে জীয়াই আছোঁ গতিকে আমিও জীয়াই ৰাখিব লাগিব প্ৰকৃতিক আৰু সেই উদ্দেশ্য লৈয়ে সমগ্ৰ অসমতে চাইকেলিং কৰি জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে নাহৰ গছৰ পুলি আমি ৰোপণ কৰি আছোঁ মহাদেৱ ব্ৰহ্ম আৰু মোৰ নাম পংকজ ডেকা এই যাত্ৰাৰ আজি আমাৰ 54 দিন আৰু 54 দিনত আমি উপস্থিত হৈছোঁ আজি গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত আৰু ইয়াতো আমি জুবিনদাৰ স্মৃতিত নাহৰ গছৰ পুলি ৰোপণ কৰিম আৰু এই নাহৰ গছৰ পুলিকেইটা ৰোপণ কৰিলেই নহ'ব ইয়াক সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব আৰু জুবিনদাই কৈ গৈছিল যে নাহৰকৈ চিঞৰি থাকিলে নহ'ব নাহৰ আমি ৰুব লাগিব য'ত নাহৰ থাকিব ত'ত জুবিন দা থাকিব গতিকে জুবিন দাক জীয়াই ৰাখিব লগা হ'লে নাহৰকেইটাক আমি সদায় জীয়াই ৰাখিব লাগিব আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ এখেত হ'ল GS আৰু GSক আমি এটাই দায়িত্ব দিব বিচাৰোঁ 5টা নাহৰ গছৰ পুলি আপোনাক দিলোঁ এই 5টা নাহৰ গছৰ পুলি অহাকালি আপুনি ধুনীয়াকৈ ৰুই ইয়াক প্ৰটেকশ্যন দি আমালৈ মানে ফটো পঠাই দিব হোৱাটছআপত আৰু আশা কৰোঁ এই নাহৰ গছৰ পুলিকেইটা যেন সদায় জীয়াই থাকে কাৰণ জুবিন দাই কৈ গৈছিল যে নাহৰকৈ চিঞৰি থাকিলে নহ'ব নাহৰ আমি ৰুব লাগিব য'ত নাহৰ থাকিব ত'ত জুবিন দা থাকিব গতিকে জুবিন দাক জীয়াই ৰাখিব লগা হ'লে এই নাহৰকেইটা আমি জীয়াই ৰাখিব লাগিব গতিকে আশা কৰিছোঁ আপোনাৰ পৰা এইখিনি মানে সুৰক্ষিত আপুনি যেন কৰে সংৰক্ষণ কৰে যে গছৰ পুলিকেইটা আপোনাৰ নামটো জনাব মনোজ বৰা আৰু ঘৰ গোলাঘাটতে ঠিক আছে ধন্যবাদ হয় নমস্কাৰ গোলাঘাটত আছোঁ আৰু বাৰ ঘৰ আমাৰ নলবাৰী মাজতে হয় তো বহুত বেছি ভাল লাগিল বাই আজি আমাক দুপৰীয়া সাঁজটো খোৱালে আৰু আমাৰ ইয়াৰ গামোচা আৰু গেঞ্জি দিলে তো সকলোৱে বাৰ কাৰণে এটা ধুনীয়া আছে কমেণ্ট কৰিবা বহুত বেছি ভাল লাগে এনেকুৱা মৰম আৰু ছাপোৰ্ট পালে তো বাৰ কাৰণে আৰু নমস্কাৰ জনালোঁ এফালে সৰু মাইনা আছে এনাৰ নামটো আৰু বিশেষকৈ টিকলিটো ভিডিঅ'ত উঠাই ইমান লাইক কৰিছিল এতিয়া উঠাইছোঁ না উঠাইছোঁ না এতিয়া তো ভাল লাগিল ন ভাল লাগিল আকৌ আহিম আকৌ কেতিয়াবা আহিম আশীৰ্বাদ এটা দিব দিয়াচোন ভৰিত ধৰি সেৱা কৰ বঢ়িয়া গোটেই দিনটো গোলাঘাট ঘূৰিলো আৰু গোলাঘাটত আমাৰ দাদা আছে এইফালে মানে পাঠশালাৰে হয় মানে গোলাঘাটত কাম কৰে মানে জব কৰে তো আমাক মানে দুদিন থকা লোৱা খোৱা চব মানে ঠিক কৰি দিলে তো দাদাক তোমালোকে প্লিজ এটা কমেণ্ট কৰি জনাবা ধন্যবাদ বুলি বা থেংক ইউ বুলি আৰু এইফালে দাদা আছে আমাৰ মেচিং হয় পাহি একদম বেষ্ট মোৰ বেষ্ট ফ্ৰেণ্ড আৰু মানে আমাৰ যিটো মহাদেৱ হয় একদম যিটো কাম কৰিবলৈ ওলাই আছে একদম বেষ্ট
আৰু আগুৱাই যাওক হয় মানে সিহঁতে যিটো জুবিনৰ কাৰণে যিটো মানে কি মানে কি তোমাৰ আপোনাৰ নাহৰ বুলি 1 লাখৰ কাৰণে আপোনাৰ 3 বছৰৰ কাৰণে এটা লৈ আহিছে এটা পদক্ষেপ মানে সেইটো কাৰণে বহুত মানে কি মই ধন্যবাদ দিছো বহুত সৰু ল'ৰা বহুত কৰে বহুত সৰু ভাইটি দাদা হয় মানে মই আৰু আগুৱাই যাওক মই তাকে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আৰু কমেন্ট কৰিব নাপাহৰিবা প্লিজ কমেন্ট কৰিবা কাৰণ ইমানখিনি মৰম আমাৰ পাঠশালাৰ মানে গোলাঘাট লগ পালো একেটা মানে পাঠশালা মোৰ আপোনাৰ বৰমা ভাইটিৰ ঘৰলৈ মই বেছি আৰু চিনাকি মানে আগৰ বহুত চিনাকি মানে আগৰ বহুত চিনাকি। বহুত কাহানী আছে পিছত মানে কম আৰু হা এতিয়া ক'লা